আজি ৰাজ্যৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই পৰিব ধন। PMAYG চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন পাব একাউণ্টত। লিষ্টত নাম থাকিলে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া সোমাব? অৰুণোদয় আঁচনিৰ নতুন লিষ্ট মুকলি ৰাজ্য চৰকাৰৰ। আপোনাৰ নাম আছে নেকি অৰুণোদয় আঁচনিত? লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আজি অলপ পাছতে ৰাজ্যৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই পৰিব ধন। ৰাজ্যৰ 3,88,000 মানুহৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব। এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আন কেইবাটাও খবৰ একেলগে জানিব পাৰিব। ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি ৰাজ্যৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই পৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা আপোনালোকৰ বেংক একাউণ্টত অলপ পাছতে সোমাই পৰিব। ৰাতিপুৱা 10 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাই পৰিব প্ৰথম কিস্তিৰ টকা। 19 মাৰ্চ অৰ্থাৎ আজি লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি। থলুৱা শিপিনীসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। 19 মাৰ্চ অৰ্থাৎ আজি ৰাজ্যৰ 3,88,358 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি। ইয়াৰ লগতে থলুৱা শিপিনীসকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে লোকসভা ভৱনৰ সভাকক্ষৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়। বৈঠকত আজি 19 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনৰ 3,88,358 গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণৰ সম্পৰ্কত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 126টা সমষ্টি বিধানসভা সমষ্টি সামৰি হিতাধিকাৰীসকলক আঁচনিখনৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্ৰ বিতৰণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে। তেওঁ আৰু কয় যে বিভাগৰ তৰফৰ পৰা এই অনুষ্ঠানসমূহত মুখ্যমন্ত্ৰী অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া মন্ত্ৰী, সাংসদ, বিধায়ক তথা বিশিষ্ট ব্যক্তিসকলৰ তালিকা ইতিমধ্যে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ আয়োজনৰ প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ পৰা বিতংভাৱে বুজ লয়। ইয়াৰ লগতে অহাকালিৰ ভিতৰত এই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে জিলাসমূহত গামোচা বিতৰণ কাৰ্যসূচীৰ বিষয়েও বিতংভাৱে আলোচনা কৰে। গামোচা বিতৰণ কাৰ্যসূচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বজাৰত যাতে শিপিনীসকলে গামোচাৰ উচিত মূল্য পায় তাৰ বাবে অসম চৰকাৰে স্বনিৰ্ভৰশীল নাৰী নামৰ আঁচনিখন গ্ৰহণ কৰিছে। তেওঁ আৰু কয় যে ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰে এটা নিৰ্দিষ্ট দামত গামোচা ক্ৰয় কৰিলে বজাৰতো শিপিনীসকলে গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত হ'ব। মধ্যভোগীৰ পৰা গামোচাৰ বজাৰখন মুক্ত কৰাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়। এই মুহূৰ্তত দিব বিচাৰিছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। বিলাসীপাৰাত অথন্দৰ বিধায়ক শামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি। বিলাসীপাৰাত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানত হঠাতে লাগিল অথন্দৰ। অনুষ্ঠানটোত বিধায়ক শামছুল হুদাই কৰিলে চূড়ান্ত অসভ্যালি। দলং নিৰ্মাণ কৰা মহৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰিলে বিধায়কগৰাকীয়ে। বিলাসীপাৰাৰ ইউডিএফৰ বিধায়ক শামছুল হুদাৰ এনে কৰ্মকাণ্ডক লৈ স্তম্ভিত হৈ পৰিল ধুবুৰী জিলাবাসীৰ ৰাইজ। মঙ্গলবাৰে বিলাসীপাৰাৰ দৈখোৱা বজাৰত এখন RCC দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে উপস্থিত হৈছিল পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা। পিছেহে অনুষ্ঠানত উপস্থিত হৈ সৰু কলগছ দেখি খং উঠিল বিধায়কৰ। কলগছ লগোৱা ঠিকাদাৰ অবিনাশ আগৰৱালাৰ কৰ্মচাৰীক সকলোৰে সন্মুখত প্ৰহাৰ কৰাত লাগিল বিধায়ক হুদা। কেৱল ইমানেই নহয়, ঠিকাদাৰৰ মহৰীজনলৈ এক প্ৰকাৰৰ চচা ল'লে বিধায়কে। দলং নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰৰ কৰ্মচাৰীক ৰাজহুৱা স্থানতে মাৰধৰ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আধাৰশিলা স্থাপন অনুষ্ঠানত এই কাণ্ডৰ পাছত জনপ্ৰতিনিধি শামছুল হুদাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষ্য দিবলৈ লৈছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ সুৰজিৎ দলেক অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিডিয়া বিভাগৰ মুখপাত্ৰ হিচাপে ডক্টৰ সুৰজিৎ দলেক নিযুক্তি প্ৰদান।
অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ অনুমোদন ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই মঙ্গলবাৰে ডক্টৰ দলেক মিডিয়া আৰু গণসংযোগ বিভাগৰ মুখপাত্ৰ হিচাপে নিযুক্তি দিছে। ডক্টৰ দলেক দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এই পদত নিযুক্তি পত্ৰ প্ৰদান কৰি আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়। ডকুৱাখানা বিধানসভা সমষ্টিৰ কেকুৰি পমুৱা মিৰিগাঁৱৰ নিবাসী গোগামুখৰ NCD মহাবিদ্যালয় অধ্যক্ষ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ শিক্ষক কক্ষৰ উপাধ্যক্ষ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মিচিং সাহিত্য পৰিষদীয় সমষ্টিৰ মুখ্য আহ্বায়কৰো দায়িত্বপ্ৰাপ্ত ডক্টৰ দলেক পুনৰ এক গুৰুত্বপূৰ্ণ পদত নিযুক্তি কৰাৰ স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে সকলো। দিবলৈ লৈছো আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰত আহোম জনগোষ্ঠীয় সহস্ৰাধিক লোকৰ প্ৰতিবাদ। আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু সাহিত্য শাসন প্ৰদানৰ দাবীত আজি শিৱসাগৰৰ ৰাজপথত উত্তাল কৰিলে সদৌ টাই আহোম যুৱ পাৰিষদ চমুকৈ টাই পাই। চহৰৰ মাজমজিয়াৰ মুক্তিনাথ চাৰিআলিৰ পৰা বিশাল সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাইপাৰ নেতা কৰ্মীৰ লগতে সহস্ৰাধিক আহোম জনগোষ্ঠীয় লোকে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাক টাইপা জিন্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ হাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। সমদলকাৰীসকলে জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰিবলৈ আগবাঢ়িছিল যদিও আধা বাটতে আৰক্ষীয়ে বাধা দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে।